मनरेगा खतम श्रीराমৰ नाम লৈ বিজেপিৰ লেটেৰা পলিটিক্স মোদীক ৰাগিনী নায়কৰ তুলা ধুনা ব্যৰ্থতা থাকিবলৈহে বিজেপি আৰু চৰকাৰে প্ৰভু শ্ৰীৰামৰ নাম ব্যৱহাৰ কৰে কংগ্ৰেছৰ এমজি এনৰেগাৰ নাম সলনি কৰাৰ সিদ্ধান্ত লৈ বিজেপিক কঠোৰ সমালোচনা কংগ্ৰেছৰ মুখপাত্ৰ ডক্টৰ ৰাগিনী নায়কৰ নমস্কাৰ নিউজ অন নৰ্থ ইষ্টৰ আজি এই প্ৰতিবেদনলৈ মই কাব্যশ্ৰী আপুনি চাই আছে দেশৰ এটা অগ্ৰণী নিৰ্ভীক নিৰপেক্ষ আৰু বহুভাষিক চেনেল নিউজ অন নৰ্থ ইষ্ট যিসকলে নিজে একো কাম নকৰে সেই সকলেহে আনে কৰা কামৰ নাম সলনি কৰি সময় কটায় প্ৰতিদিনে 18 ঘণ্টাকৈ কাম কৰে বুলি দাবী কৰা জনে যোৱা 11 বছৰত মাত্ৰ 18 মাহো সঁচা অৰ্থত কাম কৰা হলে কংগ্ৰেছে ৰূপায়ণ কৰা আঁচনিসমূহৰ নাম সলনি কৰিবলগীয়া নহলহেঁতেন এই মন্তব্য কংগ্ৰেছৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ ডক্টৰ ৰাগিনী নায়কৰ গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মাৰ কমপ্লেক্সত এক সংবাদমেল সম্বোধন কৰি এমজি এনৰেগা আঁচনিৰ নাম সলনি কৰা কাৰ্যক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰত্যক্ষ কৰি এইদৰে কয় যে নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ গৰাকীয়ে কংগ্ৰেছে ৰূপায়ণ কৰা কিমান আঁচনিৰ নাম মোদী চৰকাৰে সলনি কৰি নতুন নাম দি আঁচনিবোৰ নিজৰ বুলি দাবী কৰি আহিছে তাৰ তালিকা দিবলৈ হলে পুৱাৰ পৰা গৈ একেবাৰে সন্ধিয়া হৈ পৰিব বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় সংবাদমেলত কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে মনমোহন সিং চৰকাৰৰ নিৰ্মল ভাৰতৰ আঁচনিৰ নাম হলাই বিজেপিয়ে স্বচ্ছ ভাৰত কৰিলে স্বচ্ছ ভাৰতৰ প্ৰতীক চিহ্ন আছিল গান্ধীজীৰ চশমা বিজেপিয়ে গান্ধীজীৰ চশমাযোৰহে নিজৰ কৰি ল'ব পাৰিলে কিন্তু গান্ধীজীৰ দৃষ্টিভংগী আজিও আয়ত্ত কৰিব নোৱাৰিলে গান্ধীজী নেহেৰু আৰু দেশৰ আন মহান নায়কসকলৰ প্ৰতি বিজেপি আৰু আৰএছএছৰ মন ঘৃণাৰে ভৰি আছে সেয়ে আজি এমজি এনৰেগা আঁচনিৰ নামত বিজেপিয়ে গান্ধীজীৰ নামটোকে কাটি দিবলৈ কুণ্ঠাবোধ নকৰিলে প্ৰভু শ্ৰী ৰামচন্দ্ৰক নিজৰ ব্যৰ্থতা থাকিবলৈ ব্যৱহাৰ কৰে বুলি উল্লেখ কৰি তেওঁ মনৰেগাৰ নতুন নামক লৈ বিজেপিৰ আক্ৰমণৰ লক্ষ্য কৰি লয় তেওঁ কয় যে মনৰেগাৰ নাম সলনি কৰি বিভিজি ৰামজী নামৰ যি নাম ৰাখিলে তাৰ সম্পূৰ্ণ অৰ্থ কোনেও ভালকৈ মনত ৰাখিব নোৱাৰিব নাম দিছে বিকশিত ভাৰত গ্যাৰান্টি रोजगार आजीविका मिशन ग्रामीण হিন্দী আৰু ইংৰাজীৰ মোদীজীয়ে এনে অৱস্থা কৰি দিছে যে কেৱল গুটে পলিটিকেল সায়েন্সৰ ডিগ্ৰীধাৰীহে ইয়াৰ অৰ্থ বুজি পাব গান্ধীজীৰ নাম আঁতৰাই ৰাম শব্দটো জোৰকৈ লগাই দিয়া আৰত মোদী আৰু বিজেপিৰ কুটিল ৰাজনীতি লুকাই আছে বুলিও তেওঁ কয় তেওঁ আৰু কয় যে মোদীয়ে এতিয়া কব যে কংগ্ৰেছৰ ৰাম নামটো সহ্য হোৱা নাই আমি কংগ্ৰেছ দলে স্পষ্ট কৰি দিব খুজু যে ৰাম নামক লৈ আমাৰ কোনো সমস্যা নাই আমাৰ সমস্যা হৈছে মুখত ৰাম নাম লৈ জনতাৰ পিঠিত চুৰি বহুৱাই দিয়া লোকসকলক লৈহে আমাৰ সমস্যা হৈছে মৰ্যাদা পুৰুষোত্তম ৰামক বাৰে বাৰে ৰাজনীতিলৈ টানি অনা দলটোক লৈহে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে মনৰেগা আঁচনিখনৰ পৰা মহাত্মা গান্ধীৰ নাম আঁতৰাই মোদী চৰকাৰে দেশৰ সাধাৰণ জনতাৰ সৈতে কি খেল খেলিবলৈ ওলাইছে সেয়া বিৱৰি কয় নাম সলনি কৰাতে সীমাবদ্ধ নাথাকি মোদী নেতৃত্বাধীন এমজি এনৰেগা আঁচনিখনক দুৰ্বল কৰিবলৈ ওলাইছে বুলিও তেওঁ অভিহিত কৰে তেওঁ কয় যে ইউপিএ চৰকাৰে সংবিধানৰ 21 নম্বৰ অনুচ্ছেদৰ অধীনত নিয়োগ নিশ্চিতকৈ লাভ কৰাটোক অধিকাৰৰ মৰ্যাদা দিছিল এমজি এনৰেগাৰ আঁচনিৰ জৰিয়তে দেশৰ কোটি কোটি লোকে এই অধিকাৰ লাভ কৰিছিল মনৰেগাত 100% ধন কেন্দ্ৰীয় চৰকাৰে দিয়াৰ নিয়ম আছিল আৰু এতিয়া জিৰামজীত 40% ধন ৰাজ্য চৰকাৰে দিব লাগিব যিখন কেন্দ্ৰ চৰকাৰে বহুত ৰাজ্য চৰকাৰৰ আজিলৈকে 10,000 কোটি টকা পৰ্যন্ত জিএছটি এৰিয়াৰৰ বাবদ ধন আদায় দিয়া নাই সেই ৰাজ্যসমূহেও এতিয়া জিৰামজীৰ বাবে অতিৰিক্ত ধন ব্যয় কৰোঁ পৰা কৰিব সেয়েও লাখটকীয়া প্ৰশ্ন হৈ উঠি পৰিছে মোদীয়ে 100 দিনৰ ভিতৰত 125 দিন কৰা কথা কৈছে যদিও এতিয়া 25 দিনৰ ধন দিয়াটো অসম্ভৱ হৈ পৰিব আনহাতে মনৰেগা কেন্দ্ৰ অথবা ৰাজ্যৰ কোনো চৰকাৰে নিৰ্দেশনা দি বন্ধ কৰাটো সম্ভৱ নাছিল কিন্তু এতিয়া জিৰামজীত বিভিন্ন অজুহাত দেখুৱাই সেয়া বন্ধ কৰি থব পৰা নিয়ম হৈছে এনেদৰে মোদী চৰকাৰে বিশ্বৰ নিয়োগৰ নিশ্চিতি দিয়া সৰ্ববৃহৎ এখন আইন আৰু আঁচনিক একেবাৰে নিষেধ কৰি পেলোৱা ষড়যন্ত্ৰ লিপ্ত হৈছে मोदी जी के अंदर अंतरात्मा देश मात्र भी बची होती तो शायद मैं कहती कि गांधी जी का ये मंत्र आप पढ़ लीजिए और दोबारा विचार करिए कि आप ये स्कीम बदलना चाहते हैं कि नहीं चाहते हैं पर वो अंतरात्मा की आवाज अब बची नहीं है मोदी जी के पास और नाम क्या रखा अब इसका फुल फॉर्म किसी को याद भी नहीं होगा अगर मैं आपसे भी पूछूं कि वी राम जी का फुल फॉर्म क्या है इसका नाम है विकसित भारत गारंटी फॉर रोजगार एंड आजीविका मिशन ग्रामीण मतलब हिंदी और इंग्लिश की ऐसी टांग तोड़ी है कि ये केवल एक एंटायर पॉलिटिकल साइंस की डिग्री वाला आदमी ही समझ सकता है और तो मुझे नहीं लगता कि कोई समझ भी पाए सिर्फ इसलिए
कि उसमें जी राम जी जोड़ दो और कह दो जी हमने तो गांधी जी का नाम हटा के राम का नाम डाला और कांग्रेस को राम के नाम से दिक्कत है। हमें राम के नाम से दिक्कत नहीं है, हमें मुंह में राम बगल में छुरी वालों से दिक्कत है। और आप वही लोग हैं, क्योंकि आप मर्यादा पुरुषोत्तम राम को राजनीति के दलदल में बार बार घसीट कर लाकर मैला करना चाहते हैं। गांधी जी से बड़ा राम जी का अनुयायी कौन था? मरते हुए भी गांधी जी के नाम पर के मुंह पर हे राम जैसे शब्द थे। पर गांधी जी क्या कहते थे राम के बारे में? रघुपति राघव राजा राम, ईश्वर अल्लाह तेरो नाम, सबको सन्मति दे भगवान। ये सार है सनातन धर्म का। ये सिर्फ नाम नहीं बदल रहे हैं, ये मनरेगा को कमजोर कर रहे हैं, यहाँ तक कि खत्म करने की साजिश है। তেওঁ কয় যে কংগ্ৰেছ দলে ইমান সহজতে গান্ধীজীৰ সপোনৰ ভাৰতৰ স্বপ্নক প্ৰতিনিধিত্ব কৰা এখন আইন আৰু আঁচনিক নিষেধ কৰিবলৈ এৰি নিদিয়ে। সংবাদমেলত নেশ্যনেল হেৰাল্ড গোচৰ সন্দৰ্ভতো বিজেপি দল আৰু মোদী চৰকাৰৰ মিথ্যাচাৰ উদঙাই দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। তেওঁ কয় যে বিজেপি দল আৰু মোদী চৰকাৰে তিলটোক তাল কৰিলে, কিন্তু বিশেষ আদালতে সমগ্ৰ বিষয়টো যেন ভিত্তিহীন আৰু মিছা কথাৰ পাহাৰ আছিল সেয়া স্পষ্ট কৰি দিলে। দেশৰ তদন্ত সংস্থাসমূহৰ হাতত পুতলা কৰি লৈ মোদী চৰকাৰে বিৰোধী দমন কৰিবলৈ মিছা কথাৰে ইমান দিনে নাটক কৰিয়ে থাকিল। পিছে এতিয়া সত্য পোহৰলৈ অহা তেওঁলোকৰ লাজত নাক ঢাকিব নোৱাৰা অৱস্থা হৈছে। ৰাহুল গান্ধীয়ে বিজেপিৰ বিভাজনমূলক ৰাজনীতিৰ বিৰুদ্ধে হাতত সংবিধান লৈ অকলশৰে যুঁজ দি ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান খুলি সমগ্ৰ দেশৰ জনতাৰ একতাৰ দোলেৰে বান্ধিবলৈ অহৰহ চেষ্টা অব্যাহত ৰখাৰ কাৰ্যত মোদী আৰু অমিত শ্বাহ সংযুক্ত হৈ পৰিছে। তেওঁ লগতে কয় যে দেশ চলাবলৈ 56 ইঞ্চিৰ বুকু নালাগে, দেশৰ জনতাৰ দুখ বুজি পোৱা ৰাহুল গান্ধীৰ দৰে নেতাহে লাগে। ৰাহুল গান্ধীক ইডিয়ে 55 ঘণ্টা ধৰি সোধা পোছা কৰিলে, পিছে একোৱে নাপালে। এয়াই হৈছে প্ৰকৃত অৰ্থত সত্যবাদী নেতাৰ সাহস আৰু ধৈৰ্যৰ পৰিচয়। 2014 চনৰ পৰা আজিলৈকে ইডিয়ে যিমানবোৰ গোচৰ চলালে সেইবোৰৰ মাত্ৰ 1% সত্য প্ৰমাণিত হোৱাটোৱে দেশৰ বিৰোধীৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাসমূহৰ মোদীয়ে কিদৰে ব্যৱহাৰ কৰি আছে সেয়া স্পষ্ট কৰি তোলে। সত্যক ঢাকি ৰাখিবলৈ যিমানেই চেষ্টা কৰা নহওক কিয় শেষত সত্যৰে জয় হয়। मोदी जी तो मनरेगा से परेशान थे ही। संसद के पटल पे खड़े होकर उन्होंने कहा कि मनरेगा जो है वो कांग्रेस की विफलताओं का स्मारक है, और ऐसी विफलता का स्मारक बना कि कोविड-19 में जब पूरे देश की अर्थव्यवस्था लचर होकर खत्म हो गई, ग्रामीण भारत को मनरेगा ने बचा के रखा। 100 दिन का रोजगार अधिकार है 12 करोड़ मजदूरों का, उनको अब जी राम जी में क्या होगा? वो अधिकार का स्वरूप खत्म हो गया। तो मोदी नीति सदा चली आई, जो कह जाए वो कभी ना निभाई। कौन सा वादा निभाया? ना 15 लाख हुए, ना 2 करोड़ हुए, ना 100 स्मार्ट सिटी बनी। उसकी भी फहरिस्त इतनी लंबी है कि गिनाऊंगी तो शाम हो जाएगी। 40% पैसा राज्य सरकार देगी, यानी 50,000 करोड़ रुपए तक का भार राज्य सरकारों को उठाना पड़ेगा। वो राज्य सरकारें जिन्हें केंद्र सरकार ने 10-10 हजार करोड़ के जीएसटी एरियर आज तक नहीं दिए, वो राज्य सरकारें पैसा ही नहीं दे पाएंगी। तो मोदी जी जो कह रहे हैं कि 100 को 125 दिन कर देंगे, 125 छोड़िए 25 दिन का रोजगार मिलना मुश्किल हो जाएगा। सरकार मोदी जी की केवल 42 दिन का रोजगार दे पाई थी औसतन। तो सब कुछ झूठ है, फरेब है। तीसरी बात, मनरेगा को कोई भी सरकार, चाहे वो राज्य की हो या केंद्र की हो, किसी भी ऑफिशियल ऑर्डर से बंद नहीं कर सकती। আজি নেশ্যনেল হেৰাল্ড গোচৰটো সেয়াই হৈছে। CBID কিদৰে ব্যৱহাৰ কৰা হৈছিল সেয়া আজি আৰু লুকাই থকা নাই। হাজাৰ বাধা দিবলৈ চেষ্টা কৰিলেও মোদী চৰকাৰৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলে মাত মাতি যাবই বুলি স্পষ্ট কৰি দিয়ে কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। মোদী কংগ্ৰেছ মুক্ত ভাৰতৰ সপোনৰ চিৰদিনৰ বাবে মুংগেৰী লালৰ সপোনৰ দৰে সপোন হৈ ৰব বুলি কয় কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। আনহাতে ভাৰতৰত্ন গোপীনাথ বৰদলৈক কংগ্ৰেছে উপযুক্ত সন্মান নিদিলে বুলি প্ৰধানমন্ত্ৰীয়ে ভাষণত কৰা মন্তব্য সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত সংবাদ মেলত ভাগ লোৱা নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ অসমৰ দায়িত্বত থকা সাধাৰণ সম্পাদক পৃথিৱীৰাজ সাথে প্ৰতিক্ৰিয়া ব্যক্ত কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰীৰ দৰে আসনত থকা এগৰাকী ব্যক্তিয়ে কিদৰে ইমান মিছা কথা ক'ব পাৰে? ইতিহাসৰ কথা প্ৰধানমন্ত্ৰীৰ দৰে ব্যক্তি এগৰাকীয়ে কিদৰে নজনাকৈ থাকিব পাৰে? সেয়া ভাবি হতবাক হৈ পৰিছো। স্বাধীনতাৰ পূৰ্বে মুছলিম লীগৰ সৈতে মিলি পশ্চিমবংগত কোনে চৰকাৰ চলাইছিল সেয়া সকলোৱে জানে। RSS বাহিনীয়ে চলাইছিল আৰু এতিয়া মোদীয়ে কংগ্ৰেছৰ কথা কৈ আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে কংগ্ৰেছ দলৰ বাবে অসম বাংলাদেশীয়ে ভৰি পৰি আছে, কিন্তু তেওঁ এইটো কিয় নকয় যে তেওঁ দলৰ এজন বিধায়কেই বাংলাদেশীৰ মূলৰ?
তেওঁ আৰু কয় যে মোদীয়ে গোপীনাথ বৰদলৈক যি মনলৈ আহিছে তাকেই কৈছে। সেই সময়ত অসমত কংগ্ৰেছ দলৰ মূল মানুহজনেই আছিল গোপীনাথ বৰদলৈ। তেখেত আমাৰ মানুহ, আমি তেখেতক লৈ সদায় গৌৰৱান্বিত। তেখেতে অসমৰ অস্তিত্ব ৰক্ষাৰ বাবে কৰা যুদ্ধ আমি সদায় স্মৰণ কৰোঁ। আজিও কংগ্ৰেছ দলে অসমীয়া জাতিৰ অস্তিত্ব ৰক্ষাৰ বাবে যুদ্ধ অব্যাহত ৰাখিছে। সেয়া কা বিৰোধী আন্দোলনেই হওক বা ৬ জনগোষ্ঠীৰ জনজাতিকৰণেই নহওক কিয়। আমি অসম আৰু অসমীয়াৰ ভৱিষ্যতৰ বাবে সদায় কাম কৰি গৈছো। অসমীয়া জাতিৰ সুৰক্ষাৰ বাবে আমাৰ তদানীন্তন প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে অসম চুক্তি স্বাক্ষৰ কৰিছিল। সংবাদ মেলত প্ৰদেশ কংগ্ৰেছৰ সংবাদ মাধ্যম আৰু যোগাযোগ বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰা আৰু বিভাগটোৰ সমন্বয়ক হৰ্ষদ শৰ্মাও উপস্থিত থাকে। अब ये लेबर सुधार के नाम पे लेबर कंट्रोल करना चाहते हैं। केंद्र सरकार राज्य सरकार पूर्ण विराम लगा सकती है, भाई बाढ़ आ गई हम नहीं देंगे, अभी फसल कटने का टाइम है हम रोजगार नहीं दे सकते, कहीं और चाहिए हमें सारा लेबर, पैसा खत्म हो गया हम काम नहीं दे सकते। तो गरीब कितने दिन भूखा रहेगा, कितने दिन रोज कमा के खा पाएगा, कितने दिन पेट में उसके लात पड़ेगी, ये सब सरकारों के हाथ में दे दिया। अब गरीब आदमी के लिए कोई सुरक्षा नहीं बची। और मोदी जी की सरकार दुनिया के सबसे बड़े रोजगार गारंटी एक्ट को खत्म करके तहस नहस करके बर्बाद करना चाहती है, आघात और प्रहार करना चाहती है 12 करोड़ मजदूरों पर। तो दुनिया को दिखाने के लिए आप नतमस्तक होंगे, बापू का नाम लेंगे और असल में आप बापू के सपनों के भारत को ध्वस्त करने की कोशिश करेंगे, पीठ में छुरी घोंपेंगे। मैं जानना चाहती हूं कि इतना दोगलापन, इतना फरेब, इतना पाखंड ये भाजपा मोदी सरकार और स्वयं मोदी जी कहां से लाते हैं। हम इतनी आसानी से इस कानून को बदलने नहीं देंगे। भारत को, ग्रामीण भारत को, मजदूरों को मुख्य धारा से हाशिए पर ऐसे नहीं फेंके जाने देंगे, क्योंकि प्रतिशोध की राजनीति में धधकते हुए एक झूठ का पुलिंदा 12 साल से खड़ा करके रखा मोदी जी ने, अमित शाह जी ने, मोदी सरकार ने और भारतीय जनता पार्टी की पूरी प्रोपेगेंडा फैलाने वाले, झूठ बोलने वाले लोगों ने। कांग्रेस के शीर्ष नेतृत्व को, सोनिया गांधी जी को, राहुल गांधी जी को और भी तमाम कांग्रेस के बड़े नेताओं को टारगेट किया, छवि धूमिल करने के लिए राय का पहाड़ बनाया, तिल का तार बनाया। लेकिन स्पेशल कोर्ट की जजमेंट ने संज्ञान लेने तक से ही मना कर दिया। द स्पेशल कोर्ट डिड नॉट इवन टेक कॉग्निजेंस ऑफ द मैटर, जिसका मतलब है कि पूरा नेशनल हेराल्ड का केस खोखला था, तर्कहीन था, आधारहीन था, तथ्यहीन था। ब्यूरो रिपोर्ट, न्यूज ऑन नॉर्थ ईस्ट।